নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো আজি নতুনকৈ যিমানখিনি ভ্যাকেন্সি আহিছে মই দেখুৱাই আছো তাৰ আগতে আপোনালোকে যদি চেনেললৈ প্ৰথমবাৰ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেটৰ কাৰণে ইয়াত মই যিমানখিনি জব লৈ আহো গোটেইবোৰ ফ্ৰী হয় কাকো পইচা দিব নালাগে সো আজি নতুন ভ্যাকেন্সিখিনি মই দেখুৱাই যাওঁ আজি প্ৰথম যেটো ভ্যাকেন্সি আহিছে হেতু ৰিকোয়াৰমেন্ট অফ অফিস এক্সিকিউটিভ এটো আপোনালোকৰ কোৱালিফিকেশন ইয়াতে গ্ৰেজুৱেচন কৰা হলে হ'ব যিকোনো ষ্ট্ৰীমত আৰু কম্পিউটাৰ নলেজ এসেনশিয়াল বুলি দিয়া আছে কম্পিউটাৰ নলেজ থাকিব লাগিব 6 মান্থৰ নহলে 1 ইয়াৰৰ হলেও হ'ব ডিসিএ নহলে পিজিডিসিএ কোনবাই এপ্লাই কৰিব বিচাৰিলে ইয়াতে দুটা মেইল দিয়া আছে মেইল দুটাৰ যিকোনো এটা বায়োডাটা পঠিয়াব আৰু কোনোবাই যদি কিবা জব ভেৰিফাই কৰিব বিচাৰে যে ভ্যাকেন্সি সমূহ সঁচাকৈ আহিছে নে নাই ইয়াতে মোবাইল নম্বৰ দিয়াই থাকে প্ৰত্যেক কিটা জবতে আপোনালোকৰ মোবাইল নম্বৰ দিয়া থাকে আপোনালোকে নিজে কল কৰি কিনে এবাৰ ভেৰিফাই কৰি লৈ এপ্লাই কৰি ল'ব ইয়াতে অফিস এড্ৰেছ দিয়া আছে অপোজিট ব্ৰহ্মপুত্ৰ বোৰ্ড বশিষ্ঠ গুৱাহাটী এটো লাষ্ট ডেট হ'ব আপোনালোকৰ 10 মে এটো আছিল আজি প্ৰথম ভ্যাকেন্সি 2 নম্বৰ ভ্যাকেন্সিটো বিগ বাস্কেটৰ পৰা আহিছে এটো টাটা এন্টাৰপ্ৰাইজৰ এটা ব্ৰাঞ্চ হয় পোষ্ট আহিছে ডেলিভাৰী এছ'চিয়েট ইয়াতে ক্যান্ডিডেট শুড বি ফেমিলিয়াৰ উইথ গুৱাহাটী লোকেশন বিলাক ভালকে জানিব লাগিব আৰু আপোনালোকৰ বাইকাৰ্ছৰ কাৰণে যেটো লোকেশন হ'ব হেতু খ্ৰীষ্টান বস্তিত হ'ব আৰু যেটো ভ্যান সিইইৰ কাৰণে হ'ব হেতু পামহি হ'ব লোকেশন সো স্যালাৰি আপোনালোকৰ 18000 to 20000 ৰ ভিতৰত হ'ব আৰু তাৰ লগতে ইনসেন্টিভ থাকিব ইয়াতে কল কৰা নম্বৰ দিয়া আছে আপোনালোকে ইয়াতে তিনটা নম্বৰ দিয়া আছে ইয়াতে যিকোনো এটাত কল কৰি ল'ব 3 নম্বৰ পোষ্ট হৈছে আৰিয়া ওয়েলনেস সেন্টাৰ ইয়াতে পোষ্ট হৈছে মেডিকেল ট্ৰান্সক্ৰিপশনিষ্ট কোৱালিফিকেশন ইয়াতে গ্ৰেজুৱেচন কৰা হলে হ'ল কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব লগত স্যালাৰি নেগোশিয়েবল হ'ব ইয়াতে মেইল দিয়া আছে ইমেইলটো বায়োডাটা পঠিয়াই দিব এটো কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে কল কৰি লৈ ভেৰিফাই কৰি ল'ব পাৰে এটো অফিস এড্ৰেছ হ'ব আৰিয়া ওয়েলনেস সেন্টাৰ নিয়াৰ জিএমডিএ জিএমচিএচ ৰোড ভাঙাঘৰ গুৱাহাটী এটো হয় আপোনালোকৰ অফিস এড্ৰেছ পিছৰ ভ্যাকেন্সিটো আপোনালোকৰ ফেয়াৰ ক্ৰো আৰ্কিটেকচাৰৰ পৰা আহিছে বন্দা গুৱাহাটী এসিস্ট্যান্ট আৰ্কিটেক্টৰ ভ্যাকেন্সি হয় 1 নম্বৰটো কোৱালিফিকেশন ইয়াতে ডিপ্লোমা নহলে ব্যাচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰ্কিটেকচাৰত 2 নম্বৰ পোষ্ট হৈছে ড্ৰাগছমেন ইয়াতে ডিপ্লোমা কৰা হ'ব লাগিব আইটিআই আৰু মাষ্ট বি ওয়েল ভাৰ্সড উইথ অটোকেড মেইল দিয়া আছে ইয়াতে মেইলত আপোনালোকে বায়োডাটা পঠিয়াই এপ্লাই কৰিব আৰু এটো লাষ্ট ডেট আপোনালোকৰ 7 মে হ'ব পিছৰ পোষ্ট আপোনালোকৰ কসমেটিক কোম্পানীৰ পৰা আহিছে ইয়াতে ডিপাৰ্টমেন্ট হ'ব প্ৰডাকশন ডিপাৰ্টমেন্ট কোৱালিফিকেশন আইটিআই কৰা হলে হ'ব আৰু ভ্যাকেন্সি আহিছে ফ্লো ৰেপ আৰু লেভেলিং অপাৰেটৰ এক্সপেৰিয়েন্স লাগিব 1 to 3 ইয়াৰ্ছৰ আৰু স্যালাৰি নেগোশিয়েবল হ'ব লোকেশন গোৱালপাৰা হ'ব এপ্লাই কৰিব কাৰণে ইমেইলটো দিয়া আছে ইমেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব আৰু ইয়াতে লাষ্ট ডেট আপোনালোকৰ 7 মে হ'ব পিছৰ ভ্যাকেন্সিটো এমএস ফৰচুন এন্টাৰপ্ৰাইজৰ পৰা আহিছে ভ্যাকেন্সি আছে একাউন্টেন্টৰ পোষ্ট কোৱালিফিকেশন বিকম কৰা হ'ব লাগিব লগতে টেলি আৰু এমএস অফিচৰ নলেজ থাকিব লাগিব আৰু জিএসটি ৰিটাৰ্ণ ফাইল কৰিব জানিব লাগিব আৰু নট লেছ দেন 4 to 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব স্যালাৰি 20000 আৰু এবভ হ'ব আৰু এপ্লাই কৰিব কাৰণে ইয়াতে মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব পিছৰ পোষ্ট আপোনালোকৰ এসআইএস লিমিটেডৰ পৰা আহিছে ইয়াতে ভ্যাকেন্সি আছে ম্যানেজাৰ এসিস্ট্যান্ট ম্যানেজাৰ আৰু সেলস এক্সিকিউটিভ গুটেইটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে হ'ব লোকেশন আপোনালোকৰ গুৱাহাটী যোৰহাট শিলিগুৰি আৰু গেংটক হ'ব ইয়াতে দুটা মেইল দিয়া আছে এই যিকোনো এটা মেইলত আপোনালোকে বায়োডাটা পঠিয়াই এপ্লাই কৰিব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 7 মে পিছৰ পোষ্ট আপোনালোকৰ প্ৰি স্কুল আৰু ডে কেয়াৰৰ পৰা আহিছে লোকেশন হ'ব বেলতলা ইয়াতে ফুল টাইম টিচাৰৰ ভ্যাকেন্সি আহিছে ইয়াতে লজিং প্ৰভাইড কৰা হ'ব আপোনালোকক স্কুলৰ ফালৰ পৰা তো কোনোবাই এপ্লাই কৰিব বিচাৰিলে এই মোবাইল নম্বৰটোত WhatsApp আছে ইয়াতে আপোনালোকৰ বায়োডাটা পঠিয়াইব আৰু ফোন কৰি ল'ব পাৰিব লগতে লাষ্ট ডেট আপোনালোকৰ 9 তাৰিখ হ'ব ইয়াৰে পিছৰ পোষ্ট আপোনালোকৰ এছিয়ান পেইন্টছৰ পৰা আহিছে ইয়াতে পজিশন আহিছে টেকনলজিষ্ট ৰোল হ'ব আপোনালোকৰ লিয়েজন উইথ সেলস আৰু R&D টিম ফৰ প্ৰডাক্ট স্যাম্পলিং সাইট ভিজিট কৰিব লাগিব প্ৰডাক্ট এপ্লিকেশন ট্ৰেইনিং কৰিব লাগিব ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব লাগিব সো একাডেমিক কোৱালিফিকেশন আপোনালোকৰ বিএসসি কৰা হ'ব লাগিব কেমিষ্ট্ৰিত বা প্লান্ট টেকনলজিত কৰা হ'ব লাগিব যিকোনো এটাত কৰা হলে হ'ব লোকেশন হ'ব আপোনালোকৰ গুৱাহাটী সো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব পিছৰ পোষ্ট আপোনালোকৰ প্ৰিমিয়াৰ পাব্লিক স্কুলৰ পৰা আহিছে ভ্যাকেন্সি আছে মেথ আৰু সায়েন্স টিচাৰৰ এড্ৰেছ দিয়া আছে প্ৰিমিয়াৰ পাব্লিক স্কুল পাণ্ডৱ নগৰ মালিগাঁও বৰিপাৰা গুৱাহাটী সো আপোনালোকৰ ৰেসপেক্টিভ সাবজেক্টত গ্ৰেজুৱেচন কৰা হলে হ'ব বিএডৰ কথা ইয়াতে মেনশন কৰা নাই তথাপি আপোনালোকে মোবাইল নম্বৰ দিয়া আছে ফোন কৰি খুদি ল'ব মেইলত বায়োডাটা পঠিয়াই দিব এটো মেইল দিয়া